এতিয়া মই 5 নম্বৰ অৰ্থাৎ শেষৰ কোৱেশ্চনটো মই সলভ কৰিব ওলাইছো কোৱেশ্চনটো কি আছে এটা লিখি লৈছো যে কোৱেশ্চনটো আছে কি I have one bucket of orange paint that I made by mixing red and yellow paints in the ratio of 3:5 এটা বাকেটত orange paint বনাইছে কিহেদি বনাইছে আপোনাৰ red আৰু yellow color paint লগ কৰি বনাইছে এতিয়া এই yellow আৰু red color paintৰ ৰেশিওটো দিয়া আছে 3:5 Next as I added another bucket of yellow paint to the mixture. তাৰে পিছত কি কৰিছে এইখিনি কৰাৰ পিছত সেই নতুনকৈ আৰু এটা one bucket of yellow paint সেই mixtureটোত add কৰি দিছে then what is the ratio of red paint and red paint to yellow paint in the new mixture so নতুন mixture to red paint আৰু yellow paint ratio to find কৰিব দিছে ক্লিয়াৰ সব ইয়াতে আমাৰ এটা কথা আছে যে আমি এজ ইউজুৱেল যেটা আগতে কোৱেশ্চন কেটা কৰিছিলো তাত প্ৰত্যেকটো কোৱেশ্চনতে ৰেশিওটোৰ লগতে টোটাল এটা নাম্বাৰস বা ভ্যালু দিয়া থাকে ঠিক আছে কিন্তু এইটো কোৱেশ্চন টোটাল ভ্যালুটো দিয়া নাই টোটাল ভ্যালু মানে অৰেঞ্জৰ যেটো বাকেটটো আছে তাতে কিমান পৰিমাণৰ আছে ক্যাপাসিটিটো কিমান আছে সেইখিনি আমাক এতে দিয়া নাই সো আমি ইয়াতে সেই বস্তুটো প্ৰথমতে ধৰি ল'ব লাগিব লেট কৰিব লাগিব ঠিক আছে সো মই এটা ধৰি লৈছো যে লেট capacity of one bucket এটা বাকেটৰ capacity কিমান capacity of one bucket equal to x liter ঠিক আছে এটো আমি প্ৰথমতে ধৰি লৈছো তাৰে পিছত আমাৰ given কি দিয়া আছে given ratio টো দিয়া আছে যে given ratio of কি দুটা paint red and yellow paint ratio of red and yellow কিমান দিয়া আছে রেশিও টু 3:5 দিয়া আছে 3:5 ঠিক আছে এতিয়া আমি এটো টোটাল রেশিওটো ফাইন্ড কৰিব পাৰিম আৰু এটোৰ পৰা আমি প্ৰত্যেকটোৰে ভাগখিনি উলাব পাৰিম যে কোনটোত কিমান ৰেড পেন কিমান আছে ইয়েলো পেন কিমান আছে এটো উলাব পাৰিম এতিয়া আমি সৰি ইয়াৰ পৰা আমি টোটাল ৰেশিওটো ফাইন্ড কৰি লৈছো 3 plus 5 is equal to 8 ঠিক আছে এতিয়া আমাৰ ইয়াৰ পৰা আমি উলাব পাৰিম যে quantity of red প্ৰথমতে আমাৰ red আছে red paint in the bucket bucket দিব পাৰে মেনশন কৰিব পাৰে যে bucketত কিমান কি red paint আছে মই লিখি দিছো in the bucket যে আমাৰ ৰেডৰ পৰিমাণটো কিমান আছে 3 yellow পৰিমাণটো 5 ৰেশিওটো সো ৰেডৰ আমাৰ 3 আছে আৰু টোটাল আমাৰ দিয়া আছে 8 ইনটু ইয়াতে টোটালটো দিয়া নাই কিমানৰ পৰা কৰিম কিন্তু টোটালটো আমি ইয়াতে কিমান ধৰিছো এটা বাকেটত কিমানখিনি ক্যাপাসিটি আছে বুলি কৈছে এটো x লিটাৰ গতিকে আমি এটো x ধৰি লৈছো তো তাৰে পিছত আমি এটো কিমান হ'ব 3 লগত x টো মাল্টিপল হয় 30x by 8 লিটাৰ ঠিক আছে এটো আমাৰ ৰেড পেইন্টৰ বাকেটটোৰ মানে কোয়ান্টিটি খিনি ঠিক আছে ৰেড পেইন্টটো কিমানখিনি বাকেটত আছে হিটোৰ কোয়ান্টিটি এটা নেক্সট আমাৰ উলাব পাৰিম ইয়াৰ পৰা যে কোয়ান্টিটি অফ ইবাৰ আমাৰ ৰেডৰ পিছত আছিল ইয়েলো তো ইয়েলো কালাৰ ইয়েলো পেইন্ট ইন দা বাকেট এটো মই কমা দি গৈছো তো ইয়াতে কিমান আছে ইয়েলো আছে 5 তো 5 by 8 ঠিক আছে ইনটু সেম ইয়াতে আমাৰ কিমান আছে x আছে আৰু এটো আমাৰ যদি একলগ কৰো তেতিয়া হলে আমাৰ কিমান হ'ব যে 5 ৰ লগত x টো মাল্টিপল হয় 5x by 8 হ'ব ইমান লিটাৰ ক্লিয়াৰ তো আমি দুটা ভ্যালুটো পালো কিন্তু এতিয়ালৈকে আমাৰ কিন্তু এনসারটো উলোৱা নাই আমাৰ কেৱল এখিনিলৈকে পাইছো যে আমাৰ ৰেডৰ কোয়ান্টিটি কিমান আছে বাকেটটোত 36 by 8 লিটাৰ আৰু ইয়েলো পেইন্টৰ পৰিমাণ কিমান আছে বাকেটটোত 5x by 8 লিটাৰ কিন্তু আমাক এটো খুদা নাই কিন্তু কোনটোত কিমান আছে আমাক এবাৰ কি সুধিছে নেক্সট পাৰ্টত যে I added another bucket of yellow paint তাতে নতুনকৈ আৰু one bucket of yellow paint এতে সেই মিক্সচাৰটোত এড কৰা হৈছে সো এড কৰা হোৱাৰ পিছত তেওঁলোকৰ সেই দুটাৰ red paint আৰু yellow paintৰ ৰেশিওটো উলাব দিছে এতিয়া মই এখিনি ঠাইত লিখি দিছো যে after adding one bucket of yellow paint এটো আমি এখিনি পাৰ্টটো উলাই লম কিমান হ'ব yellow after adding one to মই সংখ্যাতে দিছো one bucket of yellow paint in the to the mixture question যেনেকুৱা দিয়া আছে আমি এনেকুৱা লিখি আছো mixture the new quantity of
yellow paint, the new quantity of yellow paint equal to আগতে আমি কিমান পাইছিলো yellow paintor quantity আমি 5x by 8 পাইছিলো আমি আগতে পাইছিলো 5x by 8 তাৰে লগত আমি 1 bucket extra add কৰিছো so 1 bucket আমি কিমান ধৰিছো x ধৰিছো এতিয়া এইখিনি এটা মই সৰু পইণ্ট এটা ক্লিয়াৰ কৰি দিও সব আমাৰ আপোনালোকৰ মোৰ কোৱেশ্চনটো হ'ব যে আমি অৰেঞ্জ পেইন্টৰ যেটো বাকেটৰ কথা কৈছিল প্ৰথমতে আমি অৰেঞ্জ কালাৰ টু ওয়াৰ্ডটো কিয় ইউজ কৰা নাই মানে এইটো এটা কোৱেশ্চন আপোনালোকৰ মন এৰাইজ হ'ব পাৰে যে আমি capacity of 1 bucket of orange color to use কৰিবলৈতে কিন্তু আমি orange color to use ইকাৰণে কৰিব পৰা যে কাৰণ পিছত আৰু এডিশনাল আৰু 1 bucket এড কৰা হৈছে গতিকে 1 bucketত orange color ক্ষেত্ৰত যিমানখিনি পৰিমাণ হ'ব পিছত যেতে yellow painter আপুনি ইয়াতে এড কৰিব হিকিনো কিমান পৰিমাণে এড কৰিব গতিকে আমি যদি capacity of 1 bucket capacity লিখি দিও গতিকে দুয়োটাৰ ক্ষেত্ৰতে একে হৈ গল অৰেঞ্জটো আমাৰ x হৈ যাব আৰু নতুনকৈ যেতিয়া আপুনি আৰু এটা 1 bucket এড কৰি আছে তাতেও আপুনি x লিটাৰে তাতে হৈ যাব টোটেলটো গতিকে আমাৰ এইটো পইণ্টৰ লগত এইটো আমাৰ আছিল টোটেল আগতে উলাইছিল 5x by 8 তাৰে লগত 1 bucket of yellow paint মানে আমি নতুন কৰি 1 bucket এড কৰিছো 1 bucket আমি যে x ধৰিছো হিটো আমি এতিয়া x টো ইয়াতে এড কৰি দিম ঠিক আছে তো x টো এড কৰাৰ লগে লগে এনেকুৱা ধৰণৰ হ'ব আতে তো ইয়াতে আমাৰ LCM থাকিব 8 এখানে 5x হল প্লাস এই 8 টো x ৰ লগত ডাইৰেক্ট মাল্টিপল হৈ যাব মাল্টিপল হৈ যায় কিমান হ'ব 8x that means 8 ৰ লগত 5 যোগ কৰিলে 13x by 8 so নতুন quantity of yellow paint টো হৈছে আমাৰ 13x by 8 লিটাৰ ঠিক আছে এতিয়া আমি এই দুটাৰ নতুন যেটো ওলাইছে এটো আমি ৰেশিওটো ফাইন্ড কৰিম এটা নতুন কোটো আমাৰ কেৱল ইয়েলতে ওলাইছে ৰেটটো আগৰ নিচিনাই আছে গতিকে আমাৰ ৰেশিওটো ফাইন্ড কৰিম ইয়াতে সো therefore ratio of red pen to yellow pen new ratio বলে লিখি দিও new ratio of red pen to yellow paint equal to আমাৰ ৰেডৰ পৰিমাণটো কিমান আছে thrice x by 8 is to আমাৰ 13x by x/8 ঠিক আছে এতিয়া আমি এটো দুই ধৰণৰ কৰিব এটো আমাৰ ডাইৰেক্ট आंसर ওলাইছে ইয়াতে আমাৰ आंसरটো ডাইৰেক্ট ইখিনি 8x/8 সেম আছে গটিকে ইখিনি গটেখিনি আপুনি ক্যান্সেল কৰি দি ইটো পাৰ্ট ক্যান্সেল হৈ যাব ডাইৰেক্ট 3:13 আপোনাৰ आंसरটো ওলাই গল ঠিক আছে আৰু যদি আপুনি ক্যালকুলেশন কৰি চাও বিচাৰি হেতু মই দেখুৱাই দি আছো ইখিনি আমি এনেকৈ লিখিব পাৰো না নোৱাৰো যে 3x/8 divided by 13x/8 এনেকৈ আমি লিখিব কাৰণ সাধাৰণতে আমাৰ ডিভাইড কৰা হয় ষ্টুক থাকিলে ৰেশিও থাকে তো আমাৰ ইমান বা ইমান ডিভাইড কৰা হয় গতিকে এটো আমি এনেকৈ লিখিব পাৰো সো এটো এনেকৈ লিখা মানে thrice x/8 to তলৰ পিনে আহি যাব আৰু এটো ডিভাইডেড বাই এটো আছে এটো ৰেচিপ্ৰকেল হৈ যাব তো ৰেচিপ্ৰকেল হোৱা মানে এটো তলৰ 8 টো ওপৰত বসি যাব আৰু ওপৰত 13x টো তলত নামি আহিল ঠিক আছে এতিয়া আমাৰ 8 ক্যান্সেল গল x ক্যান্সেল গল থাকিল কিমান 3/13 মানে 3:30 ইটো হৈছে आंसर আমাৰ ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে সাগে আৰু এখিনিতে আমাৰ এই যেটো পেজ নাম্বাৰ 175 ত থকা ফিগাৰ ইট আউটৰ কোৱেশ্চন পাঁচটা আছে এই পাঁচটা কোৱেশ্চন ইয়াতে আমাৰ এটো কমপ্লিট হৈ গল সলিউশন হৈ গল ঠিক আছে এতিয়া মই নেক্সট ভিডিওটো নেক্সট ফিগাৰ ইট আউটৰ থকা কোৱেশ্চনবোৰ সলভ কৰিম আশা কৰো এই ভিডিওটো আপোনালোকে বুজি পাইছে সাগে আৰু এখিনিতে মই ভিডিওটাতে সমাপ্ত কৰিব পাৰিছো ধন্যবাদ